ও হিমন্ত মামা, খবর পাতি কেনেকা? ভালেই না? এই টিভিত চাই আছো আপোনাৰ খবৰ বোলে বিয়া। জুবিন দাই জীয়াই থাকোঁতে যে কৈছিলে বিজেপি কি পাৰ্টি দবলা পাৰ্টি বুলি কৈছিলে নহয় জুবিন দা। আৰু ভোট নিদিওঁ বুলি আহ্বান জনাইছিলে অসমবাসীক। এতিয়া অসমৰ ৰাইজে আপোনাক ভোট নিদিয়ে, এইটো ফয়চলা হৈ গৈছে। এই আমাৰ তাত নাপায় ভোট, এইটো চিয়ৰ। ইয়াত জুবিন দাৰো প্ৰেমী আছে। আপুনি নিজে ভাব, কোনো জেলত ৰাখিব নোৱাৰা হৈছে। পাপ বেছি কৰিছে। পাপ বেছি কৰিলে এনেকাই হয়। আপুনিনো CM হ'লে কি হ'ব? পাপ বহুত ডাঙৰ পাপ কৰিছে আপুনি। ভগৱান ৰূপে মানুহ সকলোৱে মানি আছে এতিয়া ভগৱানৰ অৱতাৰ বুলিকে। ভগৱান ৰূপত আহিছিলে জুবিন দা, তাকো আপুনি মাৰিছে। শান্তিকে আপুনি থাকিব দিয়া নাই তাকো। এনেকা মানুহক আপুনি শান্তিকে থাকিব দিয়া নাই। আপুনি ক'ত দিব মানুহক থাকিব? অসমৰ ৰাইজৰ বুৰ্বক নাই। ৰাইজ আৰু বুৰ্বক নাই। এবাৰ খালে আপুনি 26ত ভোট নাপায় হিমন্ত মামা, নাপায়।